রাম পুরিয়া পঞ্চম নাদ ও বহাইলা মদন শুনি কামে বিমোহিতা ভৈলা গোপীগণ। ভগৱানে তেওঁলোকক আমন্ত্ৰণ কৰিলে আৰু ভগৱানৰ আমন্ত্ৰণ শুনি ভগৱানে আমন্ত্ৰণ কৰাৰ কাৰণে তেওঁলোকে কামনাত বিভল্ল হৈ তেওঁলোক ভগৱানৰ প্ৰতি আকৃষ্ট হৈ তেওঁলোকে দৌৰিবলৈ আৰম্ভ কৰিলে। ৰাম চিত্তত ধৰিলা কৃষ্ণে এৰি কৰ্ম আন মধুর মূর্তিক মাত্র মনে করে ধ্যান। চিত্ত কৃষ্ণ ধৰিলে তেওঁলোকৰ। এবাৰ যদি কৃষ্ণক ৰাহে কাৰোবাক ধৰে তেওঁক আৰু কোনোবাই যিমান যি কলেও তেওঁলোকে আকৌ বেলেগত যাব, গালি পাৰিলেও নাযায়, বেয়াকে কলেও নাযায়। যে মই কৃষ্ণত সমৰ্পিত হৈ গলো, কৃষ্ণৰ হৈ গলো, মই মোক কোনোবাই যিমান কলেও মই আৰু কৃষ্ণ পুৰুষক পৰিত্যাগ কৰি মই মোৰ জীৱনত আৰু বেলেগত মই যাব নোৱাৰো। এইটোকে কয় ভক্তিৰ শ্ৰেষ্ঠতম নিদৰ্শন। গোপীসকলে কৃষ্ণৰ মূৰ্তিক হৃদয়ত ধ্যান কৰিলে আৰু তেওঁলোকে কি কৰিলে, কৃষ্ণক দেখিতে কৃষ্ণৰ মূৰ্তিক মাত্ৰ মনে কৰে ধ্যান। চিত্তত যেহেতু কৃষ্ণক ধৰি ললে, গতিকে এওঁলোকে কৃষ্ণ মূৰ্তিৰ ব্যতিৰেকে আৰু বেলেগ নেদেখা হল। আর কৃষ্ণক দেখিতে উত্রা বল হুয়া বর ধনী নিরীক্ষণে হবে দিলে কল কর্ণর কুণ্ডল দোলে জাহান্তে পথত ও সাপরিয়া আর হুয়া লরে বন যোন আন কুপি কোন লগ লাগি যায় চল অলক্ষিতে সতী আশবক শংকাই আসিলে কত কত গোপী গাই দুই কান্দিয়া সারি যাই বিমোহিত হুয়ে। হেরাম কত জনি যায় দধি মথ নকয়েরি আশাতে থাকিলা দুগ্ধ সরু হইতে পড়ি পিয়ন্তে আসিলা শিশু তাহা কোন গনি পতি শুশ্রূষাক এৰি যায় কতজনী হাঞ্জন্তে আসিল কতু গোপিকা লিপন্তে আধা ভুঞ্জা হইয়া কতু যায় লৰন্তে কত পুর ঘোষয় গাত আসিত অঞ্জন স্বামীক আনিয়া অন্ন পরিষে ব্যঞ্জন হুয়া বিমোহিত চিত্ত আতি কৃষ্ণ গীত দিলে কলবর পেলাই তলিয়া কহিত। কৃষ্ণ গ্ৰাহে ধৰিলে, কৃষ্ণ মায়াই ধৰিলে, কৃষ্ণৰ মায়াত মোহিত হৈ গল গোপীসকলে, কবই নোৱাৰে। চকুৰ কাজল উঠত সানিছে, উঠৰ গৰম তুলি চকুত সানিছে, ডিঙিৰ গলপাতা ভৰিত পিন্ধিছে, ভৰিৰ পাৱেল ডিঙিত পিন্ধিছে, কি কৰিছে কব নোৱাৰে। কেৱল কৃষ্ণৰ ওচৰলৈ যাব লাগে। গাই দুৱাই আছিল, আধাতে এৰি দিলে। শিশুৱে স্তন খাই আছিল, স্তন পান কৰি শিশুক তাতে এৰি থৈ দিলে। পতি শুশ্ৰূষা কৰি আছিল, তাক নগনিলে, এৰি দিলে। কেৱল আৰু কেৱল কৃষ্ণমুখী হৈ দৌৰিবলৈ ধৰিলে। স্বামীক আনি অন্ন নিজে পৰীক্ষণ কৰিছে। প্ৰভুসকল,
শাস্ত্ৰত নাৰীসকল কামনাবৰ হোৱাৰ অনেক উদাহৰণ আছে। গোপীসকলো কামনা পূৰ্বকে ভগৱানক বুজিছিল, আৰু তেনেকুৱা একে কামনাতে শূৰ্পণখায়ো ৰামক ভজিবৰ কাৰণে আহিছিল, স্বামী ভজনা কৰিব। কিন্তু শূৰ্পণখাক কি কৰি পেলালে? নাক কাটি ঘূৰাই পঠিয়ালে। শূৰ্পণখাৰ যেতিয়া নাক কাটিলে, শূৰ্পণখা যেতিয়া গুচি গল কান্দি কান্দি, তেতিয়া ৰামচন্দ্ৰই লক্ষ্মণক কলে যে ধনুকাৰ লগত ৰাখা। কিয়? যে এগৰাকী নাৰী যেতিয়া বিষয়ী কামনাত উত্ৰাৱল হয়, তেতিয়া তেওঁ নিজৰ লগতে সমস্ত বংশৰ কাৰণে ক্ষতিকাৰক হৈ উঠে। ৰামায়ণত দুটা বিশেষ কথা দুজন পুৰুষৰ শ্ৰীমুখে ওলাইছে। আপোনালোকে আইসকল আজি বেছিকে আছে বুলি কোৱাই মই কৈছো। যেতিয়া শৰ আৰু দুখন নামৰ প্ৰসিদ্ধ ৰাক্ষস দুগৰাকী তেওঁলোকৰ ভায়েক আছিল শূৰ্পণখাৰ, যি ৰামচন্দ্ৰৰ শ্ৰীমুখ দৰ্শন কৰাৰ লগে লগে মানুহৰ বিষয় কামনা বাসনা দূৰ হৈ যায়, হিংসা প্ৰবৃত্তি দূৰ হৈ যায়, সেই ৰামচন্দ্ৰৰ শ্ৰীমুখ দৰ্শন কৰাৰ পিছতো যি নাৰীৰ কামনাৰ পৰিমাণ বাঢ়ি গৈছিল, তেনেকুৱা নাৰীৰ অৱস্থা কি হব পাৰে? প্ৰভুকল শৰ আৰু দুখনক গৈ পেলাই শূৰ্পণখাই কি বুলি কৈছিল? যে অৰণ্যত দশৰথ পুত্ৰ ৰাম আৰু লক্ষ্মণ বৰ্তমান দণ্ডকাৰণ্যত তেওঁলোকে নিবাস কৰিছে। তেওঁলোকৰ লগত এগৰাকী সুন্দৰী পত্নী আছে, সীতা, জনক ৰজাৰ কন্যা, ৰামৰ পত্নী। মই ভাবিলো কি যে আমাৰ দাদা ৰাৱণৰ কাৰণে মই এই পত্নীগৰাকীক লৈ যাওঁ। ইমান ধুনীয়া মহিলা আমাৰ দাদাৰ তাতেহে থাকিব লাগে ৰাণী হিচাপে, আৰু এইটো কথা মই কৰিব যাওঁতে মোৰ নাক কাটি দিলে। শূৰ্পণখাই কিমান মিছা কথা কলে। শূৰ্পণখাই নিজৰ কাৰণে যাচনা কৰিবলৈ গৈছিল, হে সুন্দৰ পুৰুষ, মোক তুমি গ্ৰহণ কৰা পত্নী হিচাপে, কিন্তু উল্টা কথা কলে। শৰ আৰু দুখনে কি কৰিলে? অসুৰ বিলাকক লৈ প্ৰথমতে তেওঁলোকে 14জন বিশেষ ৰাক্ষসক লৈ আহিছে, আৰু ৰামে এপাত শৰেৰে গোটেই 14জনৰ ডিঙি একেলগে ছেদন কৰি পেলাইছে। এই কথা শুনাৰ পিছত শৰ আৰু দুখনে দেখিলে যে এয়া সাধাৰণ পুৰুষ নহয়। যিজন পুৰুষে তাৰাকাক বধ কৰিছে, যিজন পুৰুষে মাৰিচক শতযোজন দূৰলৈকে পেলাই দিছে, কবন্ধ আদি অসুৰক নিধন কৰিছে, বিবিধৰ প্ৰাণ লৈছে, বিৰাধৰ প্ৰাণ লৈছে, শিৱৰ ধনু ভংগ কৰিছে, এই গুণ গাথাসমূহ শুনাৰ পিছত শৰ আৰু দুখন নামৰ পৰম প্ৰতাপী ৰাক্ষস দুগৰাকীয়ে সমস্ত সৈন্য বাহিনী, ৰাক্ষস সেনা বাহিনীক লগত লৈ ৰামৰ ওচৰলৈকে আহিলে। যেতিয়া দেখিলে যে সমগ্ৰ ৰাক্ষসকুল লৈ পেলাই শৰ আৰু দুখন উপস্থিত হৈছে, সেই সময়তে ৰামে অস্ত্ৰ তুলি লওঁতে আকাশ মাৰ্গত অগস্ত্য মুনি প্ৰকট হৈছে। পৰম প্ৰসিদ্ধ শ্ৰী অগস্ত্য মুনিয়ে ৰামক কৈছে যে হে ৰাম, এই ৰাক্ষসসকলক, অসুৰসকলক তুমি কিমান বধ কৰিবা? তাতকে মহৰ্ষি বাল্মীকি তোমাক প্ৰদান কৰা
যি মোহিনী অস্ত্ৰ তোমাক প্ৰদান কৰিছিল, মই এই কথাষাৰ কোৱাৰ এটা কাৰণ আছে দেই, মই এনেই কোৱা নাই। সেই মোহিনী অস্ত্ৰ তুমি এতিয়া প্ৰয়োগ কৰা। অগস্ত্যৰ কথাত ৰামচন্দ্ৰই ৰাক্ষস কুলৰ মাজত মোহিনী অস্ত্ৰ প্ৰয়োগ কৰিছিল। মোহিনী অস্ত্ৰ প্ৰয়োগ কৰাৰ লগে লগে মোহিনী অস্ত্ৰৰ প্ৰভাৱত ৰাক্ষস বিলাকে ইজনে আনজনক ৰাম দেখিবলৈ আৰম্ভ কৰিলে। সেইকাৰণে ইজনে সিজনক কাটিলে, সিজনে সিজনক কাটিলে, এটা সময়ত নিজে নিজে কাটা কাটিকে গোটেই ৰাক্ষসকুল বিনাশ। ভগৱানে যদি কাৰোবাক মাৰিম বুলি মোহিনী বাণ চলাইছে, সি বাচিব নোৱাৰে। আৰু ভগৱানে যদি কাৰোবাক তৰাম বুলি মোহিনী বাণ এৰিছে, তেতিয়াহ'লে তেওঁকো কোনেও আকৌ ৰক্ষা কৰিব নোৱাৰে, বাধা দি ৰাখিব নোৱাৰে। শৰ আৰু দূষণৰ লগত অহা ৰাক্ষসসকলৰ প্ৰতি প্ৰভু ৰামৰ যি বাণ আছিল, সেয়া বিনাশকাৰী মোহিনী বাণ আছিল। সেই বিনাশকাৰী জাগতিক জগতৰ মোহিনী বাণত আমি বিলাকো কিন্তু বন্দী হৈ আছো। কিন্তু গোপীসকলৰ প্ৰতি ভগৱানৰ যি মোহিনী বাণ, সেই মোহিনী বাণে গোপীসকলক তৰণ কৰাবৰ কাৰণে ভগৱানে সেই বাণ তেওঁলোকে এৰিছে। এইটো কথা মনত ৰাখে। হে প্ৰভুসকল, ৰামচন্দ্ৰৰ মুখেৰে তেতিয়া এই কথাটো ওলাইছিল যে এগৰাকী নাৰী যেতিয়া কামনাত অধীৰ হৈ পেলাই সীমা পাৰ হৈ যায়, তেতিয়া তেওঁ নিজৰ লগতে সমস্ত পৰিজন, পৰিবাৰ, বংশ কুটুম্ব সকলোকে বিনাশৰ পথৰে লৈ যায়। এইটো হল ৰামচন্দ্ৰৰ মুখৰ বাণী। সেইকাৰণে নাৰীসকল এই ক্ষেত্ৰত খুব সাৱধান হোৱাটো দৰকাৰ। আকৌ ৰাৱণে যেতিয়া সীতাক হৰণ কৰিবলৈ আহিছিল, লক্ষ্মণে যেতিয়া তেওঁক এডাল লক্ষ্মণ ৰেখা দি থৈ গৈছিল, সেই প্ৰচণ্ড লক্ষ্মণ ৰেখা ৰাৱণে পাৰ কৰিব পৰা সামৰ্থ্য ত্ৰৈলোক্য বিজয়ী ৰাৱণৰ হাতত নাছিল। লক্ষ্মণৰ দ্বাৰা এগৰাকী পৰম সেৱক, ভাতৃৰ সেৱক, প্ৰভুৰ সেৱক, সীতাৰ নিচিনা এগৰাকী পৰম সতী সাধ্বী নাৰী, পতিব্ৰতা ব্ৰতৰ প্ৰচণ্ড শক্তিত লক্ষ্মণে টানি দিয়া ৰেখাডাল এনেকুৱা ৰেখা আছিল, যাক পাৰ কৰি পেলাই সাধাৰণ ৰেখাডাল অতিক্ৰম কৰাৰ সামৰ্থ্য ৰাৱণৰ দৰে পৰম প্ৰতাপী বীৰৰ নাছিল। কিন্তু চলনাময় ব্যৱস্থাৰে ৰাৱণে যেতিয়া সীতাক সেই লক্ষণ ৰেখা পাৰ কৰাই লৈ আহিছিল, আৰু সীতাক যেতিয়া তেওঁ হৰণ কৰিবৰ কাৰণে হাতত ধৰিছিল, তেতিয়া সীতাই চিঞৰিছিল ৰাম আৰু লক্ষ্মণ। তেতিয়া ৰাৱণৰ মুখেৰে এটা কথা ওলাইছিল যে নহয়, এতিয়া আৰু লাভ নাই। কুলবধূ পতিব্ৰতা নাৰী হলেও যিদিনাখন তেওঁ সীমা ৰেখা পাৰ কৰে, সিদিনাখন তেওঁ আৰু কোনেও ৰক্ষা কৰিব নোৱাৰে। সেইকাৰণে সদায় নাৰীসকলে নিজৰ মৰ্যাদাৰ সীমা ৰেখাত সৰ্বদা অৱগাহন কৰিব লাগে, থাকিব লাগে। এগৰাকী নাৰীৰ, ভাৰতবৰ্ষৰ নাৰীসকলৰ তেওঁলোকৰ যি মৰ্যাদা আছে, তেওঁলোকৰ যি সালংকৃত চৰিত্ৰ আছে, যাৰ কাৰণে যুগে যুগে পুৰুষসকলে নাৰীক পৰম শ্ৰদ্ধেয় দৃষ্টিৰে সন্মান কৰি আহিছে। মাতৃবৎ পৰদাৰেষু পৰদ্ৰব্যেষু লোষ্ঠৱ য পশ্যতি স পণ্ডিতাঃ। অৰ্থাৎ নিজৰ পত্নী ব্যতিৰেকে সকলো মহিলাকে নিজৰ মাতৃ দৃষ্টিৰে দেখিব যিজনে পাৰে, পৰৰ সম্পত্তিক কেতিয়াও নিজৰ বুলি নাভাবে যিবিলাকে, এই সকলকহে প্ৰকৃতাৰ্থত পণ্ডিত বুলি কৈছে শাস্ত্ৰ, জ্ঞানী লোক। নাৰী দেখিলেই যদি নাৰীৰ প্ৰতি বেয়া মনোবৃত্তি সৃষ্টি হয়, এওঁলোকে আততায়ী, এওঁলোকে অসুৰ, এওঁলোকে নাৰী বিদ্বেষী। গতিকে নাৰীসকলৰ প্ৰতি যাতে কোনো কাৰণত কোনো আততায়ী চৰিত্ৰ পুৰুষৰ
কোনো কামুক পুৰুষৰ যাতে কুদৃষ্টি নপৰে তাৰ কাৰণে নাৰীসকলে তেওঁলোকৰ যিখিনি মৰ্যাদাৰ পৰিসীমা তাৰ ভিতৰত সৰ্বদা তেওঁলোকে অৱস্থান কৰি থাকিব লাগে। তাৰ পৰা তেওঁলোকে কোনো কাৰণত এই সীমাৰেখা পাৰ কৰি ওলাব নালাগে। এইটো আইসকলৰ প্ৰতি এটা ডাঙৰ নিবেদন। কাৰণ যুগে যুগে মাতৃসকল, আজি আমি আপোনালোকে দেখিব যে সন্তসকলে ভাৰতবৰ্ষত যি ঈশ্বৰ সেৱা কৰাৰ পৰম্পৰা, তাৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ সেৱাটোৱে হল দণ্ডবত প্ৰণিপাত, অষ্টাংগ প্ৰণিপাত। বাগৰি এডাল দণ্ডৰ নিচিনা মাটিত শুই সেৱা কৰাটোৱে শ্ৰেষ্ঠ সেৱা। কিন্তু এই দণ্ডবত প্ৰণিপাতৰ বিধান আইসকলৰ কাৰণে কিন্তু নাই। আমি যেতিয়া শৰণ দিয়াও তেতিয়া পুৰুষসকলক আমি দণ্ডবত কৰাও, আইসকলক নকৰাও। ইয়াৰ অৰ্থ এইটো নহয় যে আমি আইসকলক ক্ষেত্ৰত কিয় বৈষম্য। কোনোবা মহিলাই প্ৰশ্ন কৰিব পাৰে যে আমাক কিয় নিদিয়ে, আমি কিয় দণ্ডবত হৈ সেৱা কৰিব নোৱাৰো। পুৰুষ আৰু নাৰীসকলৰ ক্ষেত্ৰত এটা বিশেষ পাৰ্থক্য আছে। সেইকাৰণে আইসকলৰ ক্ষেত্ৰত কিছুমান কথাত বাৰণ আছে, বাধা আছে। আইসকলৰ কোষত যিহেতু সৃষ্টি হয়, জীৱৰ সৃষ্টি হয়, সেইকাৰণে আইসকলৰ কোষ বা গৰ্ভ ই ভূমিত স্পৰ্শ হব নালাগে। সেইকাৰণে গুৰুসকলে তেওঁলোকৰ সেই গৰ্ভৰ প্ৰতি সন্মান জনায় যে যি গৰ্ভত জীৱ সৃষ্টি হয়, সেই গৰ্ভৰ প্ৰতি থকা প্ৰচণ্ড শ্ৰদ্ধাৰ কাৰণে দণ্ডবত প্ৰণিপাত আইসকলৰ কাৰণে নিষেধ কৰি ৰাখিছে। সেইকাৰণে শৰণ দিবলৈ বহা আচাৰ্যসকলে, গুৰুসকলে পুৰুষসকলক দণ্ডবত প্ৰণিপাত কৰাব পাৰে, আইসকলক নোৱাৰে। যদিও আমি আপাত দৃষ্টিত কওঁ যে আমি সকলোবিলাক মানে একেই আমি প্ৰকৃতি, তথাপিও বৈষয়িক জগতত আমি যিহেতু পুৰুষ নাৰী হিচাপে আছো, আমাৰ মাজত কিছু হলেও পাৰ্থক্য থাকিব। গতিকে এই যিখিনি পৰিসীমা, সেই পৰিসীমাৰ মাজত থকাটো প্ৰয়োজন। এই কথাটো মই এইকাৰণে কৈছো যে ভগৱানৰ মায়াৰ প্ৰতি মোহিত হোৱা গোপীসকল কিন্তু ভগৱানৰ মায়াৰ প্ৰতি আকৰ্ষিত হৈ তেওঁলোকে মুক্ত হবৰ কাৰণেহে দৌৰি দৌৰি আহে। ৰাসৰ মূল তাৎপৰ্য হীৰা ৰাম কৰ জনোৱান গোপীগণ লগ লাগি যায়, চলয়লক্ষিতে সতীয়া শংকাই, আছিলে কত কত গোপী গাই দুই, কান্দিয়া চাৰি যাই বিমোহিতা হৈ। এনেকে নিজৰ নিজৰ কৰ্ম এৰি তেওঁলোকে ভগৱানৰ ওচৰলৈ গুচি গৈছে। ভগৱানৰ মায়াত মোহিত হৈ স্বামীৰ কাৰণে অনা অন্ন, স্বামীক অন্ন দিছে, আঞ্জাৰ বাতিটো আনি নিজে খাইছে, গমেই নাপায়। এইটো মোহিত ভগৱানৰ প্ৰতি। ৰাম ভূয়া বিমোহিত চিত্ত, আতি কৃষ্ণ গীত, দিলে কলমৰ পেলাই তলিয়া তহিত। হে ৰাম এৰো যেন কৰ্ম ধৰ্ম ভকত সকলে, কৃষ্ণৰ কীৰ্তন শুনি চিত্তয়ুত্ৰাবলে। জীৱনৰ সৰ্বোচ্চ কৰ্ম গোপীসকলে পৰিত্যাগ কৰি দিলে, এৰি পেলালে। কিহৰ কাৰণে?
কৃষ্ণক পাব। যেনেকে ভক্তসকলে অন্য সকলো কৰ্ম পৰিত্যাগ কৰে কেৱল ভগৱান কৃষ্ণক পাবৰ কাৰণে। আৰু হয়, পৃথিৱীত ভগৱানক পাবৰ কাৰণে অনেক মাৰ্গ আছে, আৰু সেইসকলে বিভিন্ন ৰাস্তাৰ দ্বাৰা ভগৱানক পাবৰ কাৰণে তেওঁলোকে কৰ্ম সাধন কৰে। কিন্তু ভগৱানৰ ওচৰত সমৰ্পিত হোৱা এশৰণলৈ ভগৱানৰ ওচৰত সমৰ্পিত হোৱা ভক্তসকলৰ একো বিশেষ কাম নাই, কোনো ব্যৱস্থাৰ দ্বাৰা তেওঁলোকে ভগৱানক, তেওঁলোকে কেৱল ভগৱানক ভজিব লাগে কাৰণে ভগৱানকে ভজে শ্ৰৱণ কীৰ্তনৰ দ্বাৰা। সেইকাৰণে ভক্তসকলক অবিধি কিংকৰ বুলিছে শাস্ত্ৰত, শব্দটো ব্যৱহাৰ কৰিছে। কোনো বিধিৰ দ্বাৰা নিৰূপিত কৰ্মৰ দ্বাৰা ভক্তসকলে ভগৱানক ভজনা নকৰে। যদি মই মোৰ সমস্ত তোমাক প্ৰদানে কৰি দিলো, তেতিয়াহ'লে মোৰ দ্বাৰা কৰিবলগীয়া কি কাম থাকিল? কেৱল তোমাৰ আজ্ঞা, তোমাৰ আজ্ঞা যি হব সেই হব। হে ৰাম, নেদেশন্ত পুত্ৰ দ্বাৰা বিষয়ৰ সুখ, এহিমতে ভুইলা গোপী কৃষ্ণ সন্মুখ। তেওঁলোকে পুত্ৰ পত্নী এইবিলাক কি স্বামী, ঘৰ দুৱাৰ, সম্পত্তি এইবিলাকৰ মায়া তেওঁলোকে বাদ দি দিলে। মই দেখোন ইখন ঘৰৰ মালিকনী, এইবিলাক এৰিনো মই কেনেকে যাওঁ কৃষ্ণৰ ওচৰত, এনেকুৱা ভাৱনা। মোৰ দেখোন এজন স্বামী আছে, মোৰ দেখোন পুত্ৰ আছে, কন্যা আছে, ঘৰ দুৱাৰ সম্পত্তি এইবিলাক আছে, গৰু আছে, গাই আছে, সকলোবিলাক জলাঞ্জলি দি পৰিত্যাগ কৰি ব্ৰজাংগনা গোপীসকলে গুচি আহিলে কলেকে ভগৱান কৃষ্ণৰ ওচৰত। পিতৃৰ আজ্ঞা পালন কৰি প্ৰভু ৰাম যিদিনাখন অৰণ্যলৈ আহিছিল, তেওঁ অত্ৰি ঋষিৰ পৰামৰ্শ অনুযায়ী যমুনা গংগা পাৰ হৈ অত্ৰি ঋষিৰ আশ্ৰম প্ৰাপ্তি হল। গংগা পাৰ হৈ অত্ৰিয়ে কলে, অত্ৰিক আচলতে অত্ৰি ঋষিৰ আশ্ৰমত সমস্ত বেদজ্ঞ ঋষিসকলে ভগৱান শ্ৰী ৰামচন্দ্ৰক কৈছিল যে, হে প্ৰভু, তুমিতো আমাৰ উপাস্য ভগৱান, তোমাকতো আমি চিনি পাইছো, গতিকে তোমাক আমি ইয়াতে ৰাখিব খুজিছো, তুমি আৰু কলৈকো যাব নালাগে, ইয়াতে থাকা। আমি তোমাক এনেকুৱাকে শুশ্ৰূষা কৰিম, 14 বছৰে এনেকুৱাকে শুশ্ৰূষা কৰিম যাতে তোমাৰ কোনো অসুবিধা নহয়। এগৰাকী পতিব্ৰত ভাৰ্যাই যেনেকে স্বামীৰ শুশ্ৰূষাৰ কাৰণে 24 ঘণ্টা নিজক সমৰ্পিত কৰে, ঠিক তদ্ৰূপ আমিও ঋষিসকলে তোমাৰ শুশ্ৰূষাতে থাকিম। তেতিয়া প্ৰভু ৰামচন্দ্ৰই কৈছিল যে, নহয়, যদি মই ইয়াতে এনেকে তোমালোকৰ শুশ্ৰূষা লৈ থাকো, তেতিয়াহ'লে পিতৃৰ যিটো আজ্ঞা সেইটো সঠিক ৰূপত পালিত নহব। এটাকে মোক আপোনালোকে এনেকুৱা এটা জেগা দেখুৱাই দিয়ক যে যত মই মোৰ এই আমি 3টা প্ৰাণী অকলশৰে অৰণ্যৰ ভিতৰত থাকিব পাৰো। কিন্তু তোমালোকে যিহেতু বাঞ্ছা কৰিলা মোক স্বামী হিচাপে পাবৰ কাৰণে, শুশ্ৰূষা কৰিবৰ কাৰণে, ইয়াৰ পিছৰ জন্মত মই কৃষ্ণ হৈ আহিম, দৈৱকী নন্দন, আৰু তোমালোক আটাইবিলাক গৈ ব্ৰজত গোপী ৰূপে জন্ম লবা, আৰু সিদিনাখন মই তোমালোকক এই বাঞ্ছাটো পূৰ্ণ কৰিম। অৰ্থাৎ ব্ৰজৰ গোপীসকল আপুনি মই ভবাৰ নিচিনাকে এই আজিয়ে কৃষ্ণৰ নামত বলিয়া হৈ ভগৱানৰ নামত একদম পাগল হৈ ৰাস কৰিবলৈ যোৱা গোপী নহয়। যুগৰ পৰা যুগ ধৰি সাধনা কৰি কৰি কৃষ্ণক স্বামী হিচাপে প্ৰত্যক্ষ ৰূপত পাবৰ কাৰণে কৰা একজন প্ৰসিদ্ধ বেদজ্ঞ শাস্ত্ৰজ্ঞ সাধক। ইমান সহজ নহয় আপোনালোকে মই ভবাৰ নিচিনাকে।
সেই যুগ যুগান্তৰৰ সাধনাৰ প্ৰতি সন্মান জনাই ভগৱন্ত পুৰুষে তেওঁলোকক এই প্ৰসাদটো প্ৰদান কৰিছিল। আহা, আজি মই তোমালোকক সেইদিনাখন বিচৰা সুযোগটো দিম। মহৰ্ষি অত্ৰিৰ আজ্ঞামতে প্ৰভু ৰামচন্দ্ৰই তাতে অকমান আঁতৰত গৈ মন্দাকিনী নদীৰ পাৰত সৰু কুটিৰ এটা বনাই লৈ, পৰ্ণ কুটিৰ এটা বনাই লৈ তাতেই তেওঁলোকে জীৱন নিৰ্বাহ কৰিছিল। কিন্তু যিহেতু ভৰতে সমগ্ৰ ৰাজ্যৰ প্ৰজা, মন্ত্ৰী, পাটোৱাৰী সকলো লৈ আহিলে তালৈকে মন্দাকিনীৰ পাৰলৈকে ৰামক ৰাজ অভিষেক কৰিবৰ কাৰণে, 2-3 দিন থাকি আলোচনা বিলোচনা হৈ দেখিলে যে ৰামে ঘূৰি নাযায় 14 বছৰ নোহোৱালৈকে। গতিকে হয় হস্তি, ঘোঁৰা, ৰথ সকলো লৈ পুনৰ ভৰতে গুচি গল প্ৰভু ৰামৰ খৰমজোৰকে শিৰত তুলি লৈ। তাৰে পিছদিনাই ৰামচন্দ্ৰই অত্ৰি ঋষিক কলে যে, হে ঋষিবৰ, আমি এই স্থান পৰিত্যাগ কৰিব খুজিছো। অত্ৰিয়ে বোলে কিবা অসুবিধা হল নেকি? বোলে অসুবিধা আমাৰ একো হোৱা নাই, কিন্তু আমাৰ অযোধ্যাবাসী যিটো গমেই পালে মই এইখিনিতে আছো বুলি, গতিকে এতিয়া মাজে মাজে আমাৰ অযোধ্যাৰ মানুহ মুখ চাবৰ কাৰণে আহি থাকিব। এতিয়া এবাৰ প্ৰভুক লগ কৰি বা কিবা যদি উৎকট সমস্যাৰ সৃষ্টি হৈ যায়, স্বয়ং ভৰতো আহিব পাৰে ইয়ালৈকে, একো ডাঙৰ কথা। গতিকে বাৰে বাৰে যদি আমাৰ ৰাজন্য বৰ্গ, অযোধ্যাৰ প্ৰজা, পাটোৱাৰী, হয় হস্তি, ঘোঁৰা এইবিলাক আহি থাকে, তেতিয়াহ'লে আপোনালোকৰ যিটো শান্তি, এই শান্তিটো ভংগ হৈ যায়। আপোনালোকে ইয়াতে নিৰ্জন বনত অকলশৰে যি ধৰণে ঈশ্বৰ সাধনাত নিমগ্ন হৈ আছে, এই সাধনাৰ পৰা আপোনালোক বঞ্চিত। গতিকে মই ইয়াৰ পৰা যোৱাটোৱে মংগল দেখিছো, এই বুলি তেওঁ তাৰ পৰাও আৰু আঁতৰলে তেওঁ দণ্ডকাৰণ্য, পঞ্চৱতী আদি বনলৈকে তেওঁ গুচি আহিলে। বহু দূৰলৈকে, আৰু বহু দূৰলৈকে তেওঁ গুচি গল। গতিকে তাত তেওঁ অগস্ত্য প্ৰমুখে পৰম প্ৰসিদ্ধ ঋষিসকলক সাক্ষাৎ কৰিছিল, আৰু তাত তেওঁ এই ধৰণে তেওঁ বাকী চোৱা জীৱন তেওঁ অতিবাহিত কৰিছিল। এইবিলাক বেলেগ কথা। প্ৰভুসকল এই যে গোপীসকলক তেওঁ মাতিছে, আমাৰ গো অৰ্থে বেদ, পি অৰ্থে পিবন্তি, যিসকলে বেদক পান কৰিব পাৰে তেওঁলোকে গোপী। অৰ্থাৎ সাধাৰণ ভক্ত বুলি তেওঁলোকক ভাবিলে নহব। তেওঁলোকে যুগ যুগান্তৰ সাধনা কৰি 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 একমাত্ৰ ভগৱানৰ আজ্ঞা পালন কৰিবৰ কাৰণে ব্ৰজত ব্ৰজাংগনা নাৰী হিচাপে তেওঁলোকে প্ৰকৃতি ৰূপে তেওঁলোকে প্ৰতিষ্ঠিত হৈ থাকিল। কৃষ্ণক পুৰুষ, জগতৰ একমাত্ৰ পুৰুষ স্বামী হিচাপে পাবৰ কাৰণে। সেইকাৰণে পুৰুষ কোনো হব নোৱাৰে পৃথিৱীত। প্ৰভুসকল পুৰুষ একমাত্ৰ কৃষ্ণই পুৰুষ। আমি যে পুৰুষৰ বেশ লৈ পেলাই আছো, আমিও পুৰুষ নহয়। দৰাচলতে আমি বিলাকো প্ৰকৃতি। গতিকে পুৰুষৰ বেশ পিন্ধিলেই যে এজন ব্যক্তি পুৰুষ হব এনে কথা। আমিও প্ৰকৃতি। পুৰুষ জগতত এজনেই আছে, সেইজন হল ঈশ্বৰ কৃষ্ণ, পৰম পুৰুষ। সেইকাৰণে তেওঁক পৰম পুৰুষ বোলা হৈছে। বাকী বিলাক আমি সব প্ৰকৃতি। আমাৰ এই শৰীৰটোৰ স্বভাৱ প্ৰকৃতি, আৰু এই প্ৰকৃতিযুক্ত শৰীৰটোৰ ভিতৰত পুৰুষ ৰূপে পৰম পুৰুষ অৰ্থাৎ পৰমাত্মাৰ পৰা বিচ্ছুৰিত অংশ জীৱ মানে আত্মা, আত্মা প্ৰকৃতিৰ ৰূপী এই শৰীৰটোক চৈতন্য কৰি ৰাখিবৰ কাৰণে আত্মা আহি ইয়াত পুৰুষ ৰূপে প্ৰৱৰ্তি আছে। সেইকাৰণে জীৱক প্ৰকৃতি বুলিছে, আত্মাক পুৰুষ বুলিছে। গতিকে মোৰ শৰীৰৰ ভিতৰতে থকা আত্মাৰূপী পুৰুষ, শৰীৰ ৰূপী প্ৰকৃতি বা জীৱৰূপী প্ৰকৃতি, ইন্দ্ৰিয় প্ৰমুখে সকলোবিলাককে নিয়ন্ত্ৰণ কোনে কৰিছে? পৰম পুৰুষ মাধৱে কৰিছে। ও প্ৰকৃতি পুৰুষ দুইৰো নিয়ন্তা মাধৱ, সমস্তৰে আত্মা হৰি পৰম বান্ধৱ।
সেইকাৰণে কৈছে যে প্ৰকৃতি পুৰুষ প্ৰভুসকল, আপোনাৰ ভিতৰত যি আত্মা বিদ্যমান হৈ আছে, সেই আত্মাই আপোনাৰ শৰীৰত যদি দুখ হৈছে, সেই দুখৰ তেওঁ সমভাগী নহয়। আপুনি যদি অত্যন্ত সুখী হৈছে, সেই সুখৰ ভাগো তেওঁ নহয়। ভাল কাপোৰ এযোৰ, অলংকাৰ এযোৰ পিন্ধাৰ লগে লগে যিটো সুখ আহিলে, সেই সুখৰ ভোগ শৰীৰ, ইন্দ্ৰিয় আৰু জীৱইহে কৰিলে, আত্মাই নকৰে। আত্মাৰ এইবিলাকৰ লগত সম্পৰ্ক নাই। ভাগৱতৰ দ্বাদশ স্কন্ধত আত্মাৰ সম্পৰ্কত বৰ্ণনা কৰিবলৈ যাওঁতে মহামুনি শুকদেৱে পৰীক্ষিতক কৈছে, দেহ দেখে থাকো কিন্তু দেহহীন। মই দেহতেই থাকো কিন্তু মই দেহৰ লগত মোৰ সম্পৰ্ক নাই। শৰীৰটোক চৈতন্য কৰি ৰাখিবৰ কাৰণে মই যিকেইটা দিন থাকিম শৰীৰৰ ভিতৰত বিদ্যমান হৈ, সিমান দিনলৈকে শৰীৰ চেতন হৈ থাকিব, আৰু যিদিনাখনে মই শৰীৰ পৰিত্যাগ কৰি দিম, সেইদিনাখনে শৰীৰটো পূৰ্ণাংগ ৰূপত জড় হৈ যাব, তাৰ আৰু একো কাম নাই। বাপসকল, এই কথাবিলাক আমি অনুভৱ নকৰো। আমি কি ভাবো যে মই স্বতন্ত্ৰ, মোকো যে নিয়ন্ত্ৰণ কৰিব পৰা এজন মোৰ ওপৰত বহি আছে, এই কথা আমি কেতিয়াও নাভাবো, অনুভৱ নকৰো। বিষয়ৰ সুখত আমি বিলাক এনেধৰণে মগ্ন হৈ থাকো যে যাৰ কাৰণে আমি বিলাকে আত্মানন্দ সুখত বিভোৰ হবৰ কাৰণে পাহৰি যাওঁ। জীৱৰ এটাই মাত্ৰ তাৰণা, সেইটো হল কি তেওঁ সুখ ভোগ কৰিব লাগে।